পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া গৈলো গৈ তাৰ হাঁহে নামি হালধীয়া ৰং কিনো বাখৰুৱা প্ৰাণ কিনো বসন্ত নিবিড় নয়ন বুজাব খুজি প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে মোৰ গানে আজি ৰদালি সাঁতুৰি যোৱা গানৰে হুমলিগা ভাগৰি নাভাগৰাটা গামে হুমাগা মেঘৰঞ্জলি চুমি যাব যেনিবা বৈৰং পুৱা আৰু গোপনি সন্ধ্যা নিহাদাৰে দাৰ কিনো গান্ধাৰ বৈ কিনো আনন্দ প্ৰমাণ সাক্ষী বুজাব খুজি প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে মোৰ গানে আজি। আশা কৰো আপোনালোকৰ গানটো শুনি নিশ্চয় ভাল লাগিছে। যদি আপোনালোকৰ ভাল লাগে তেন্তে এই হিউটিক আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় হ'ব এটা লাইক কমেন্ট আৰু শ্বেয়াৰ। আৰু তোমাৰ কি ইউটিউব বা ফেচবুকত চেনেল আছে নেকি? ফেচবুক পেজ আছে, নাম কি? ৰুফুল শৰ্ট ব্লগ। এই হিউটিৰ মুখত আপোনালোকে যিটো গান শুনিছে এই হিউটিৰ নিশ্চয় বহুত প্ৰতিভা আছে, কিন্তু অভাৱ আছে মঞ্চৰ। যদি এটা সুন্দৰ এটা মঞ্চ পায় তেন্তে নিশ্চয় আগবাঢ়ি যাব পাৰিব। তোমাৰ কি সপোন কি? তোমাৰ সিংগাৰ হোৱাৰ মন আছে? জি। গায়ক হোৱাৰ মন আছে ন? জি। সৰু গায়ক নে ডাঙৰ গায়ক? ডাঙৰ গায়ক। জি। আশা কৰো তোমাৰ যিটো আশা আছে এইটো আশা পূৰণ হ'ব আৰু তুমি এনেকৈ গান গাই থাকা। ঘৰত ট্ৰাই কৰা গান। তুমি গান ক'ৰ পৰা শিকিছা? কোন স্কুলৰ পৰা নে মোবাইলৰ পৰা শুনি? মোবাইলৰ পৰা শুনি শিকিছা? জি। ঠিক আছে, তুমি যেনেকৈ শিকি আছা পঢ়ি আছা নে? জি। কোনটো ক্লাছত পঢ়া? 4 ক্লাছত পঢ়া। ঠিক আছে, তুমি স্কুল পঢ়াৰ লগতে গানৰ যি প্ৰেক্টিচ কৰিব লাগে ঘৰত প্ৰেক্টিচ কৰি থাকা। তুমি নিশ্চয় এদিন ডাঙৰ মানুহ হবা। ঠিক আছে, ডাঙৰ গায়ক হবা। তোমাৰ যিটো আশা এইটো আশা পূৰণ হ'ব। ধন্যবাদ।